হেল্ল' এভৰিৱান, আকৌ এবাৰ মোৰ লং ব্লগলৈ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ লং ব্লগটো অকণমান বেলেগ। কিয় বেলেগ বুলি কৈছোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব বাৰু। ৰাতি 12 বজাত ভণ্টিয়ে মোক বিচনাৰ পৰা উঠাই লৈ গ'ল আৰু দেখিলোঁ যে ইমান ধুনীয়াকৈ ভাইটি ভণ্টিয়ে ছাৰপ্ৰাইজ দিছে মোৰ জন্মদিনৰ বাবে। ঘৰত আব্বা আম্মা ভাইজা নথকা অৱস্থাত ভাইটি ভণ্টিয়ে ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিব বুলি মই ভবা নাছিলোঁ। আৰু কেতিয়াবা নভবা কামবোৰে হৈ যায়, নহয়নে বাৰু? আৰু আপোনালোকৰ লগত কাৰ কাৰ এনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু বা এজনী আহিও ভাইটি ভণ্টিহঁতৰ লগত সংযোগ কৰিলে, বহুত বেছিয়ে ভাল লাগিছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আহিব লগা দিনবোৰ ভালে কুশলে পাৰ হয় মোৰ। আৰু ছাৰপ্ৰাইজৰ সৈতে থকা মৰমবোৰ দেখিহে মোৰ বহুত ভাল লাগিছে, কাৰণ ছাৰপ্ৰাইজটো সৰু কথা, মৰমটো বহুত ডাঙৰ উপহাৰ। যি কি নহওক বাৰু, মৰ্ণিং টোপনিৰ পৰা শুই উঠি যিখিনি কাম কৰিব লগা আছিল সেইখিনি কাম কৰি ল'লোঁ। তাৰপিছত দিনত অকণমান ওলাই গ'লোঁ ফ্ৰেণ্ডবোৰৰ লগত। আৰু ইভিনিং ছাৰপ্ৰাইজ দিবলৈ আহিলে মোৰ কলেজ ফ্ৰেণ্ডখিনি, সিহঁতক দেখিলে মই শ্বকড হৈ গ'লোঁ। আৰু সিহঁতে আহিছে, সিহঁতকতো কিবা বনাই খুৱাবই লাগিব, সেইবাবে গ'লোঁ মই কিটচেন ডিপাৰ্টমেণ্টলৈ। কিটচেন ডিপাৰ্টমেণ্টলৈ আহি ভাবিলোঁ সিহঁতক কি বনাওঁ খুৱাওঁ। ভাবিলোঁ ফ্ৰিজত চিকেন আছে আৰু পুৰি তেনেকৈ বনাই খুৱাওঁ বুলি ভাবি বনাবলৈ আৰম্ভ কৰিলোঁ। আৰু লগৰজনীও আহি কিটচেন ডিপাৰ্টমেণ্টত অকণমান হেল্প কৰি দিলে। তাৰপিছত সিহঁতক চাহ দিলোঁ, সিহঁতে চাহ খাই মেলি মোক ক'লে ৰেডি হ'বলৈ, কেক কাটিবলৈ। আৰু মই সিহঁতৰ কথা মতেই কাম কৰিলোঁ। ভাইটি ভণ্টি দিয়া কাপোৰযোৰ পিন্ধি পিনে মই ৰেডি হৈ আহিলোঁ। আৰু ড্ৰেছযোৰ পিন্ধি দুটামান প'জো দিলোঁ। আৰু বুঢ়ীজনীয়ে মই কেক কাটিব ওলালোঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear Sampa. Happy birthday to you. থেংক ইউ সকলোকে এনেদৰে মোক বাৰ্থডে উইচ কৰাৰ কাৰণে আৰু ছাৰপ্ৰাইজ দিয়াৰ কাৰণে। শেষত অৱস্থাটো বহুত বেছিয়ে বেয়া হৈ গ'ল, কাৰণ সিহঁতে কেকটো একেবাৰে খাবলৈ অনা নাছিলে, মোক নাকে মুখে সানিবলৈহে আনিছিলে। আৰু মোক নাকে মুখে সানি অৱস্থাটো গা ধুব লগা কৰি দিছে। যি কি নহওক বাৰু, ভাবিলোঁ এতিয়া গাটো নোধোৱাটোৱে ভাল হ'ব, কাৰণ সিহঁতৰো যাবলৈ দেৰি হৈ আছে আৰু ঘৰবোৰো লেতেৰা হৈছে। সেইবোৰ চাফা তাফা কৰি একেবাৰে গা মুখ ধুই ল'ম বুলি ভাবিছোঁ। তাৰপিছত টিচুৰে মই ভালদৰে মুখখন ৰিমুভ কৰি লৈছোঁ। তাৰপিছত ভালদৰে মুখ হাত ধুই আহিলোঁ। মুখ হাত ধুই মেলি সিহঁতৰ লগত খাবলৈ বহিলোঁ, কাৰণ সিহঁতেও মোক এৰি নাখায়, সেইটো কাৰণে মই সিহঁতৰ লগত খাবলৈ বহিলোঁ। শেষত দুখনমান ফটোও উঠিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদিহে ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।